তেখেতৰ ভূমিকাত আমি দুখ পাইছোঁ সঁচা কথা ক'বলৈ গ'লে। কাৰণ তেখেতে আমাৰ সকলোৰে মুৰব্বী, দলগাঁও সমষ্টিৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা। তেখেতে জানে, বহুত অভিজ্ঞ মানুহ, কিন্তু তেখেতে যিটো ভূমিকা লৈছে সেইটোত আমি দুখ পাইছোঁ। তেখেতে এজন অভিভাৱক হিচাপে সকলোখিনি মীমাংসা কৰিব লাগিছিল, কিন্তু আমাৰ হাতত কিছুমান প্ৰমাণ এনেকুৱাও আছে। বিগত পঞ্চায়ত নিৰ্বাচনত আমাৰ মহিবুদ্দিন আহমেদ চাহাবক টিকেট দিয়াৰ পিছত বহুত কংগ্ৰেছী নেতাই মুজিবুৰ ৰহমান চাহাবৰ লগত মিলি মহিবুদ্দিন আহমেদ চাহাবক ৰাজনীতিকভাৱে হত্যা কৰি তেওঁ এইবাৰ পৰাজিত কৰি চিৰদিনৰ কাৰণে ৰাজনীতিৰ পৰা বাহিৰ কৰি দিয়াৰ কাৰণে এটা পৰিকল্পনা তেওঁলোকে কৰিছিল। গতিকে এইবিলাক কিছুমান বিষয়ত আমি দুখ পাইছোঁ। তথাপিও আজিও আমি যুৱ চাম হিচাপে বা তেখেতক আমি গুৰু বুলি মানো। তেখেতে আজিৰ তাৰিখতো যদি এক ধুনীয়া সুপৰিকল্পিতভাৱে আগবাঢ়ি আহি এই আমাৰ যিখিনি মাজত কন্দল লাগি আছে এইখিনি বস্তু যদি মীমাংসা কৰে, কিন্তু গড় শত্ৰুৰ যিখিনি মানুহ আছে, বিভীষণ যিখিনি আছে, এইখিনি যদি তেওঁলোকে আশ্ৰয় নিদি এইখিনি উলিয়াই দিয়াৰ ক্ষেত্ৰত যদি আমাৰ লগত তেওঁলোকে সহযোগ কৰে, আমাক যদি তেওঁ দিহা পৰামৰ্শ দিয়ে, নিশ্চয় দলগাঁও কংগ্ৰেছৰ কাৰণে দলীয় কেইটামান কৰ্মীৰ যদি আত্মকন্দল লাগি আছে এইখিনি শেষ হৈ যাব। কিন্তু ৰাইজৰ মাজত কংগ্ৰেছ আছিল আৰু দলগাঁও সমষ্টিখন আচলতে কংগ্ৰেছী সমষ্টি, এইটো কংগ্ৰেছী হৈ থাকিব। আৰু ৰাইজসকল, দলীয় কৰ্মীসকল আপোনালোকে হতাশ হ'ব নালাগে। এই দুই এজন ব্যক্তিৰ অতপালিৰ কাৰণে আপোনালোক কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। আপোনালোকে নিশ্চয় আইনুল হক চাহাবৰ নেতৃত্বত, আন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ ৰিজুমণি তালুকদাৰ বাইদেউৰ নেতৃত্বত নিশ্চয় আপোনালোকে দলগাঁও সমষ্টিত এই কেইটামান মাহৰ পিছতেই এই মুজিবুৰ চাহাবৰ অপশাসন শেষ হোৱাৰ পিছত আপোনালোকে খুব আমাৰ কংগ্ৰেছ দলৰ এজন সুযোগ্য ব্যক্তিক MLA হিচাপে পাব। নাই, কিছুমান মানুহে অভিযোগটো আনিছে, মই চাইছোঁ, কংগ্ৰেছী মানুহে আনিছে। কিছুমান কংগ্ৰেছী মানুহে দলগাঁও চেলমাৰীৰ ক্ষেত্ৰত এইটো বস্তু আনিছে যে কিছুমান টকা খোৱা বুলি, টকা লোৱা বুলি। ঠিক আছে, তেওঁলোকে নামকাৰী কথাবিলাক কৈছে, তো এইখিনি ভিতৰৰ বস্তু হয়তো আমি নাজানিম ভিতৰত কি হৈছে। যদি টকা পইচা লোৱা হৈছে নিশ্চয় তেওঁলোকক ঘূৰাই দিব লাগিব। ঘূৰাই দিয়াৰ কাৰণে ময়ো অনুৰোধ জনাম, কাৰণ তেওঁলোকে সভাপতি হ'ম বুলি কিবা এটা আশা লৈ পইচা পাতিখিনি দিছিল, আৰু যদি তেওঁলোকে খৰচ কৰিছিল তেওঁ খৰচখিনি উভতাই দিয়া ভাল। নাই, মই আগতে কৈছোঁ যে এইখিনি গোটেইখিনিৰ ওপৰত এটা তদন্ত হ'ব। মই ইতিমধ্যে জিলা কংগ্ৰেছৰ সভানেত্ৰী বাইদেউ তেখেতৰ লগত কথা পাতিছোঁ। তেখেতে কৈছে যে গোটেই বস্তুখিনিৰ ওপৰত তদন্ত এটা হ'ব। যাৰ যাৰ নাম মিডিয়াত আহিছে তেওঁলোকৰ ওপৰতো তদন্ত হ'ব। হোৱাৰ পিছত যিয়ে দোষী সাব্যস্ত হ'ব, ছিনিয়ৰ জুনিয়ৰ কথা নাই, সকলোৰে ওপৰত দলীয় অনুসন্ধানমূলক ব্যৱস্থা লোৱা হ'ব।